পূজা কৰি থাকোঁতে কিয় টোপনি আহে, কিয় চকু পানী ওলায়, কিয় আৱেগিক হৈ পৰোঁ। বন্ধু বান্ধৱীসকল, পূজা কৰি থাকোঁতে কেতিয়াবা টোপনি আহে, কেতিয়াবা চকু পানী ওলায় আৰু কেতিয়াবা আৱেগিক হৈ পৰোঁ। এনেবোৰ ঘটনা সদায় কিন্তু নহয়, ই কেতিয়াবা হয়। প্ৰথম অৱস্থাত এনেকুৱা হোৱা নাছিল, কিন্তু এতিয়া প্ৰায় এনেকুৱা ধৰণৰ হয়। এই লক্ষণসমূহে আমাক কি সংকেত দিব বিচাৰে? আমাৰ পূজাৰ সময়ত টোপনি অহাটো ভাল নে বেয়া, কিবা অজানিতে আমাৰ ভুল হৈছে নেকি ইত্যাদি ভাৱনাবোৰ মনলৈ আহে। এই সকলো ধৰণৰ কথাবোৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰা হ'ব। ভিডিঅ'টি শেষলৈকে চাই জয় শ্ৰী হনুমান বুলি কমেণ্ট কৰি প্ৰভু হনুমানক কিন্তু স্মৰণ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আমি নিয়মিত ৰূপে সাধ্য অনুসৰি প্ৰভু হনুমানক পূজা পাঠ, হনুমান চালিচা পাঠ, কীৰ্তন আৰু শ্ৰৱণ কৰোঁ। এনেধৰণৰ প্ৰভু হনুমানৰ ভক্তিৰ কৰ্মসমূহ কৰাৰ পিছতো কেতিয়াবা আমাৰ পূজাৰ সময়ত টোপনি আহে, চকু পানী ওলায়, আৱেগিক হৈ আমি কেতিয়াবা কান্দো কিয়? বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণ হ'ল যেতিয়া আমি প্ৰভু হনুমানক নিজৰ উপাস্য ভগৱান বুলি হৃদয়ত ধৰি একান্ত মনে তেওঁক পূজা পাঠ, স্মৰণ, শ্ৰৱণ কৰিবলৈ লওঁ, তেতিয়া আমাৰ ভক্তি প্ৰভু হনুমানৰ প্ৰতি গভীৰ হ'বলৈ আৰম্ভ কৰে। ভক্তি যেতিয়া গভীৰ হয়, প্ৰভু হনুমান তেতিয়া আমাৰ নিচেই কাষত থাকে। আমাৰ আত্মা তেওঁৰ আত্মাৰ মিলন হৈ ভক্তিত বিভোৰ হৈ যাওঁ। যিসকল ভক্তপ্ৰাণ লোকৰ এনে অৱস্থা সঘনাই হ'ব ধৰিছে, জানিব পৰমাত্মাই আপোনাৰ ভক্তিত সন্তুষ্ট হৈ আপুনি যেতিয়া তেওঁক স্মৰণ কৰে তেতিয়াই আপোনাৰ ওচৰলৈ আহে আৰু আপোনাৰ ভক্তিত তেওঁ বিভোৰ হৈ থাকে। এই লক্ষণ অতি উত্তম আৰু শুভ লক্ষণ। ইয়াক প্ৰভু হনুমানৰ ভক্তিৰ দিব্য ফল বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, পূজা পাঠ কৰা সময়ত কেতিয়াবা আমাৰ চকু পানী ওলায় আৰু আৱেগিক হৈ পৰোঁ। ইয়াৰ কাৰণ হ'ল প্ৰভু হনুমানৰ প্ৰতি আমাৰ হৃদয়ত থকা প্ৰেম ভাল পোৱা। আমাৰ প্ৰেম ভক্তি যেতিয়া পবিত্ৰ হয়, ভাল পোৱাত যেতিয়া আমাৰ বৈষয়িক স্বাৰ্থ নাথাকে, তেতিয়া আমাৰ প্ৰকৃত প্ৰেম আৰু ভক্তি আপোনা আপুনি হৃদয়ত জাগি উঠে আৰু আমি হৃদয়তে কান্দো, আমাৰ চকু পানী ওলায়। এয়া হৈছে ভক্তিৰ চৰম সীমা। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানক পোৱা একেবাৰে সহজ উপায়টো হ'ল ভক্তি, অৰ্থাৎ বিশ্বাসজনিত প্ৰেম। সেইকাৰণে আমাৰ মহাপুৰুষ শংকৰদেৱে ভাগৱতত লিখিছে, তপ জপ তীৰ্থ ব্ৰত হবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট হন্ত নাৰায়ণ। অৰ্থাৎ তপ জপ তীৰ্থ ব্ৰত সকলোৰ কাৰণে সম্ভৱ নহয়, সকলোৰ কাৰণে সহজলভ্য নহয়, কিন্তু ভক্তি সকলোৰে কাৰণে সহজলভ্য হয় আৰু ভক্তিতহে কেৱল নাৰায়ণ তুষ্ট হয়। বন্ধু বান্ধৱীসকল, যেতিয়া প্ৰভু হনুমানক আমি হনুমান চালিচা পাঠ কৰোঁ, পুৱা গধূলি তেওঁক ভক্তি কৰোঁ, তেতিয়া আমাৰ মন সদায় নিৰ্মল আৰু পবিত্ৰ হৈ থাকে। আৰু মন যেতিয়া নিৰ্মল আৰু পবিত্ৰ হৈ থাকে আৰু সেই পবিত্ৰ মনেৰে যেতিয়া প্ৰভু হনুমানক আমি স্মৰণ কৰোঁ, আমাৰ ভক্তিত তেওঁ বিভোৰ হৈ পৰে আৰু তেওঁৰ আত্মা আৰু আমাৰ আত্মা মিলন হৈ পৰিব ধৰে। সেইকাৰণে কেতিয়াবা প্ৰাৰ্থনা কৰোঁতে, হনুমান চালিচা পাঠ কৰোঁতে মানুহে আৱেগিক হৈ কান্দে, চকু পানী ওলায়। এইটোৱে হৈছে পৰম পবিত্ৰ ভক্তি, যি ভক্তিত সদায় ভগৱান তুষ্ট হয়, যি ভক্তিৰ কাৰণে ভগৱানে বিভিন্ন ধৰণৰ অৱতাৰ ল'বলগীয়া হয়। সেইকাৰণে বন্ধু বান্ধৱীসকল, আমি সদায় প্ৰথমে ভগৱানৰ ভক্তিৰ ওপৰত গুৰুত্ব দিব লাগে। ভক্তিয়ে হৈছে শক্তি। প্ৰভু হনুমানক আমি যেতিয়া আমাৰ বৈষয়িক কামনা বাসনাবোৰ
ত্যাগ কৰি তেওঁৰ ভক্তিত আমি লীন হ'বলৈ চেষ্টা কৰোঁ তেতিয়াই প্ৰভু হনুমানৰ কৃপা আমাৰ জীৱনলৈ আপোনা আপুনি আহে কাৰণ ভক্তিত ভগৱান তুষ্ট হয় যেতিয়া ভক্তিত ভগৱান তুষ্ট হয় তেতিয়া ভগৱান সাকাৰ ৰূপে আমাৰ ওচৰত আহি উপস্থিত হয় এয়া উদাহৰণ ভক্ত প্ৰহ্লাদ ভক্ত ধ্ৰুৱ গতিকে বন্ধু বান্ধৱীসকল আমি সদায় ভক্তিৰ ওপৰত গুৰুত্ব দিব লাগে ধন্যবাদ